নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কেনে ধৰণৰ হ'ব গৈ আছে। হয়, আজিৰ দিনটো বিভিন্ন ধৰণৰ খবৰ গোট লগাই আপোনালোকৰ বাবে লৈ আহিছো আজি সন্ধিয়াৰ কেইটামান খবৰ। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাওক আৰু শেষলৈকে চাব বুলি আশা কৰিলো। শেষত ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্টৰ জৰিয়তে জনোৱাৰ লগতে এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলো। এতিয়া বহুত বেছি দেৰি নকৰি প্ৰথমটো খবৰৰ ফালে আমি আগবাঢ়ো। তো প্ৰথমটো খবৰ হৈছে পুৱতি নিশা মহানগৰীত বিভিন্ন স্থানত আৰক্ষী অভিযান। তো এতিয়া আমি কি হৈছে এতিয়া দেখি আহিছোঁ যে প্ৰত্যেকটো ক্ষেত্ৰতে এতিয়া সৰু সুৰা গাড়ীৰ পৰা আৰম্ভ কৰি ডাঙৰ গাড়ীলৈকে কিবা দুৰ্ঘটনাবিলাক বহুত বেছি হৈ আছে। আৰু দুৰ্ঘটনাৰ সমান্তৰালকৈ বিভিন্ন ধৰণৰ কাৰ্যত জড়িত চুৰ ডকাইত কিবা কিবি এনেকুৱা ধৰণৰ সংঘটিত হৈয়ে আছে। তো এইবিলাক খবৰ আমি পায়ে আছোঁ। চ' এতিয়া কি কৰিছে, সেইবাবে আৰক্ষীয়ে পুৱতি নিশা মহানগৰীত বিভিন্ন স্থানত এইখিনি অভিযান চলাইছে, যাতে তেনেকুৱা ধৰণৰ কিবা সংঘটিত হৈছে নেকি বা এনেকুৱা ধৰণৰ কাৰ্যত কোনোবা জড়িত হ'ব পাৰে নেকি বা ইত্যাদি ইত্যাদি। আৰু এইখিনি ক্ষেত্ৰত বহুত বেছি ভালেই হৈছে। আৰু এতিয়া যদি আমি চাওঁ, বহুত বেছিতকৈ বেছি তেওঁলোকৰ কি থাকে, ড্ৰাইভিং লাইচেঞ্চ নাথাকে বহুতৰে, তেনেদৰে গাড়ী চলায়। আৰু এনেকুৱা ধৰণৰ হয়গৈ যে কোনোবা এজন নিৰ্দোষী অৰ্থাৎ তেওঁৰ ৰাস্তাৰ কাষেদি গৈ আছে, তেওঁলোককে সেয়া দুৰ্ঘটনা কোনো কৰোঁ বুলি নকয়, কিন্তু কথাটো হ'ল তেনেকুৱা। তো এতিয়া কথাটো হ'ল কি, পুৱতি নিশা মহানগৰীত বিভিন্ন স্থানত আৰক্ষীয়ে অভিযান চলাইছে। তো আমি নেক্সটটো খবৰ ফালে যদি আমি চাওঁ, তেনেহ'লে কি হয়, 22 ছেপ্টেম্বৰত BTC নিৰ্বাচন। আৰু BTC নিৰ্বাচন যিহেতু প্ৰচাৰ কৰাত ব্যস্ত হৈ আছে সকলো পাৰ্টি, আৰু নিৰ্বাচন যিহেতু হ'বই সেইখিনি ক্ষেত্ৰত আৰু নিজ নিজ দলৰ সকলোৱে সেইখিনি কি কৰিব, প্ৰচাৰবিলাক চলাবই। তো নেক্সটটো খবৰলৈ আহিছোঁ আমি। নেক্সটটো খবৰ হৈছে লখিমপুৰত আকৌ কি কৰিব, প্ৰায় 35টা পৰিয়ালত চলিব আকৌ উচ্ছেদ। তো উচ্ছেদটো আপোনালোকে গমেই পাইছে, উচ্ছেদবিলাক চলিয়ে আছে, কেনেকুৱা ধৰণৰ কি পৰ্যায়ৰ মাজেৰে কেনেকৈ হৈ আছে। তো উচ্ছেদবিলাক আকৌ হ'ব আগন্তুক সময়ত, সেইখিনি আপোনালোকক জনাম। তো এতিয়া লখিমপুৰত আকৌ 35টা পৰিয়ালত আকৌ তেনেদৰে উচ্ছেদ চলিবলৈ গৈ আছে। তো সেইটো এটা সেয়াই আপোনালোকে গমেই পাইছে উচ্ছেদৰ ক্ষেত্ৰত আপোনালোকৰ কেনেকুৱা ধৰণৰ কি খবৰ সেইবোৰ পাই আছে। আৰু নেক্সটটো খবৰলৈ গৈছে, আজি হৈছে চন্দ্ৰগ্ৰহণ। আজি চন্দ্ৰগ্ৰহণ লাগিব ৰাতি, আজি ৰাতি হ'ব চন্দ্ৰগ্ৰহণ। আৰু চন্দ্ৰগ্ৰহণৰ ফলত কেনেকুৱা কি নীতি নিয়ম হয় আপোনালোকে সেইখিনি মানি চলিব। আৰু আজি ৰাতি হ'বলৈ গৈ আছে চন্দ্ৰগ্ৰহণ। এতিয়া নেক্সটটো খবৰলৈ যদি আমি চাওঁ, 14 ছেপ্টেম্বৰত নুমলীগড় আৰু দৰঙত প্ৰধানমন্ত্ৰী আহিব। তো প্ৰধানমন্ত্ৰী যিহেতু অসম ভ্ৰমণ কৰিব, এইখিনি ক্ষেত্ৰত আপোনালোকে গমেই পাইছে ইটো খবৰ। তো 14 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী ডাঙৰীয়া নুমলীগড় আৰু দৰঙত তেনেদৰে সেইখিনি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ অনুষ্ঠান আছে। তো নেক্সটটো খবৰলৈ লৈ আহিছোঁ। আজিৰ দিনটো আপোনালোকে হয়তো সেইখিনি চাই আছে যে হয়, শিৱসাগৰত পুনৰ মিয়া বিৰোধী অভিযান। তো এইখিনি ক্ষেত্ৰত কেনেকুৱা ধৰণৰ পৰ্যায় এটালৈ গ'লগৈ আপোনালোকে নিশ্চয় গম পাইছে। শিৱসাগৰত সেইখিনি পুনৰ মিয়া বিৰোধী অভিযান। তো শাক পাচলি বেপাৰীৰ ক্ষেত্ৰত তেনেকুৱা ধৰণৰ সেইখিনি কৰিব গৈছিলে। তো সেইখিনি চলি আছে আৰু সেইখিনিৰ মাজত। আৰু নেক্সটটো হৈছে আপোনালোকে নেক্সটটো খবৰ আপোনালোকে লৈ আহিছোঁ, ৰাজ্যত পুনৰ বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ। তো এতিয়া ৰাজ্যত এনেকুৱা ধৰণৰ হৈছে, তো আপোনালোকে গম পাইছে চোৰ আজি হৈছে এইটো ঠাইত, কাইলৈ হৈছে এইটো ঠাইত, মুঠতে চোৰৰ পৰা এনেকৈ একেবাৰে শান্তি নাইকিয়া হৈছে গৃহস্থৰ। তো চোৰৰ উৎপাত বহুত বেছি হৈছে। আৰু এইখিনি ক্ষেত্ৰত আৰক্ষী অভিযান চলাই আছে, কেনেদৰে কি কৰিব পাৰি। তো সেইখিনি ক্ষেত্ৰত আপোনালোকে গমে পাই আহিছে। তো নেক্সটটো খবৰলৈ যদি আমি আগবাঢ়োঁ, নেক্সটটো খবৰ হৈছে আজি দিছপুৰত প্ৰেছ ক্লাবত টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ সংবাদমেল। তো টেট যিসকলে পাছ কৰি আছিলে, তো তেওঁলোকৰ দাবী লৈ তেওঁলোকে সেইখিনি সংবাদমেল অনুষ্ঠিত কৰিছে। আৰু সেয়াই দিছপুৰ প্ৰেছ ক্লাবত সেইখিনি তেওঁলোকে প্ৰাৰ্থীসকলে টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে সংবাদমেল অনুষ্ঠিত তেনেদৰে আজি কৰি গ'ল। তো নেক্সটটো খবৰলৈ যদি আমি চাওঁ, ৰাজ্যত উচ্ছেদ চলিয়ে থাকিব। তো ৰাজ্যত আপোনালোকৰ সেইখিনি উচ্ছেদ চলাৰ ক্ষেত্ৰত আপোনালোকে গমেই পাইছে উচ্ছেদ চলিয়ে থাকিব। আৰু যেতিয়ালৈকে বেদখল মুক্ত নহয় এইখিনি, কাৰণ কেলৈ চৰকাৰী মাটিত যদি কোনোবা আছে তেনেহ'লে সেইখিনি উচ্ছেদ চলিব। আৰু সেইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয় শেহতীয়াকৈ সেইখিনি জনাইছে। তো নেক্সটটো খবৰলৈ আহিছোঁ আপোনালোকৰ বাবে বহুত বেছি ভাল খবৰ। মই ইয়াৰ আগতেও জনাইছোঁ, তথাপিতো আপোনালোকৰ বাবে এইবাবে জনাইছোঁ যিহেতু আপোনালোকৰ ওচৰ চাপিছে এইখিনি ক্ষেত্ৰত অৰুণোদয় আঁচনি। তো অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছিলে 17 ছেপ্টেম্বৰত শুভাৰম্ভ হ'ব অৰুণোদয় আঁচনি 3ৰ ক্ষেত্ৰত। আৰু এতিয়া আপোনালোকৰ বাবে ভাল খবৰ, বহুত এটা বেছি দিন নাই, অৰুণোদয় আঁচনি 3 আপোনালোকে অতি সোনকালে পাবলৈ গৈ আছে। আৰু বহুতে সুধিছিলে কোনসকলে পাম, মই পাম নাপাম। তো অৰুণোদয় আঁচনি যিসকলে আবেদন কৰিছিলে আপোনালোকে সকলোৱে পাবলৈ গৈ আছে। তাৰপৰা নেক্সটটো খবৰলৈ যদি আমি আগবাঢ়োঁ, তেনেহ'লে এইটো এটা বহুত বেছি ভাল খবৰ। যিসকলৰ পৰিয়ালে এতিয়াও চৰকাৰী ঘৰ তেওঁলোকে পোৱা নাই, চৰকাৰী ঘৰ পাবলৈ তেওঁলোকে গৈ আছে। আৰু চৰকাৰী ঘৰৰ ক্ষেত্ৰত 3 লাখতকৈ অধিক ঘৰত এইবাৰ কি কৰিব, ঘৰ দিয়া
হ'ব নতুনকৈ সেইখিনি সংযোজন কৰিব আগন্তুক সময়ত কেন্দ্ৰীয় চৰকাৰৰ পৰা সেইখিনি তেওঁলোকে অনুমোদন পাব তাৰ পিছৰ পৰ্যায়ত সেইখিনি যিসকলে আবেদন কৰিছিলে জিঅ'টেক কৰিছিলে লিষ্টত নাম আহিব তেওঁলোকে সেইখিনি চৰকাৰী ঘৰ পাবলৈ গৈ আছে তাৰপৰা নেক্সট খবৰলৈ যদি আমি চাওঁ তেনেহ'লে কামৰ বিস্তাৰৰ মাজতে বিধায়ক শিৱসাগৰ সমষ্টিৰ বিধায়ক মাননীয় অখিল গগৈ ডাঙৰীয়াই মাতৃ শুশ্ৰূষা কৰিছে যিহেতু মাতৃ তেওঁৰ মাতৃ অসুস্থ তো সেইবাবে সেই কামৰ মাজতে তো তেওঁলোকে সেইখিনি তেওঁ কি কৰিছে কামৰ মাজতে মাতৃক সেইখিনি শুশ্ৰূষা কৰিছে বা এইখিনি ক্ষেত্ৰত আপোনালোকে খবৰসমূহ পাই আছে তাৰপৰা নেক্সট খবৰলৈ গৈছোঁ নেক্সট খবৰ হৈছে যে বিদ্যালয় প্ৰাধিকৰণ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টকৈ জনাইছিলে কমিটি গঠন কৰি দিয়া হৈছে আৰু এইখিনি ক্ষেত্ৰত অতি সোনকালে অক্টোবৰত নতুন আইন প্ৰণয়ন হ'ব কেনেদৰে কোনসমূহ গাইডলাইন আহিব কোনসমূহ বিদ্যালয় প্ৰাধিকৰণ কৰা হ'ব সেইখিনি ক্ষেত্ৰত অক্টোবৰতে ভাল খবৰ ওলাবলৈ গৈ আছে আৰু আহক সোনকালে প্ৰাধিকৰণ প্ৰক্ৰিয়া আৰম্ভ হওক কাৰণ কেলৈ বছৰ ধৰি শিক্ষাগুৰুসকলে তেওঁলোকে কষ্টৰ মাজে দিন পাৰ কৰিবলগীয়া হৈছে যদি অতি সোনকালে প্ৰাধিকৰণ প্ৰক্ৰিয়া আৰম্ভ হয় তেনেহ'লে নিশ্চয় সকলোৰে বাবে বহুত বেছি ভাল হ'ব আৰু এতিয়া আপোনালোকে গমে পাইছে অক্টোবৰত প্ৰায় 8-9 হাজাৰ শিক্ষকক নিযুক্তি দিবলৈ গৈ আছে আৰু বহুত বেছি ভাল খবৰ আগন্তুক যি এডিআৰই গ্ৰেড 4 গ্ৰেড 3 আৰু আসাম পুলিচকে ধৰি বিভিন্ন ধৰণৰ সেইখিনি নিযুক্তি দিবলৈ গৈ আছে তো তেওঁলোকৰ বাবে সেইখিনি বহুত এটা বেছি ভাল খবৰ হৈ আছে তো নেক্সট খবৰলৈ যদি আমি চাওঁ টিউটৰসকলৰ কি হ'ব টিউটৰ শিক্ষকসকলে যিহেতু তেওঁলোকে এইখিনি প্ৰতিবাদ কৰিছে দাবী জনাইছে যে তেওঁলোকে যিটো সমস্যা আছে বা তেওঁলোকৰ সেইখিনি সমাধান কৰিবলৈ কৈ আছে এইখিনি ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব সহকাৰে নোলোৱাৰ ফলত তেওঁলোকে সেইখিনি কি কৰিছে প্ৰতিবাদ কৰিছে আৰু এইখিনি ক্ষেত্ৰত টিউটৰ শিক্ষকসকলৰ যদি আমি চাওঁ তেনেহ'লে অৱস্থা আজি এই দিনত বৰ্তমান একেবাৰে শোচনীয় অৱস্থাত আছে আৰু এইখিনি ক্ষেত্ৰত আগন্তুক সময়ত কেনেদৰে কি বিবেচনা কৰি কি পৰ্যায়লৈ লৈ যায় বা এই টিউটৰ শিক্ষাগুৰুসকলক কেনেদৰে তেওঁলোকে সেইখিনি দাবী বিচাৰিছে সেইখিনি তেওঁলোকক দিব পাৰে নোৱাৰে আগন্তুক সময়ত মুঠৰ ওপৰত খবৰ তেওঁলোকৰ বাবে ভাল হওক ভাল ওলাওক সেইটোৱে সকলোৱে বিচাৰিছে টিউটৰ শিক্ষাগুৰুসকলৰ তো সেয়াই আগন্তুক সময়ত খবৰসমূহ পোৱা যাব তাৰপৰা নেক্সট খবৰ যুৱক যুৱতীসকলে সেইখিনি আপোনালোকে গম পায় যুৱকসকলে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি আপোনালোকে আবেদন কৰিছিলে আপোনালোকে কেতিয়া দিব কি নিদিব আপোনালোকৰ অতি সোনকালে সেইখিনি লিষ্ট প্ৰকাশ পাবলৈ গৈ আছে আৰু বহুতে সুধি আছিলে কেনেদৰে গম পাম এইখিনি যদি মই চিলেক্ট হওঁ ইত্যাদি যিহেতু আপোনালোকৰ মোবাইল নম্বৰ দিয়া আছে বা আপোনালোকে সেইখিনি মোবাইলতে সকলোখিনি কথা গম পাব মেছেজ ফোন কল ইত্যাদি আগন্তুক এইদিনৰ ভিতৰতে আপোনালোকৰ খবৰসমূহ ওলাবলৈ গৈ আছে বহুত বেছি ভাল খবৰসমূহ কাৰণ কেলৈ আপোনালোকৰ এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে শেহতীয়াকৈ জনাইছিলে যে অতি সোনকালে এই বিষয়টোৰ ওপৰত তেওঁলোকে সকলোখিনি চালি জাৰি চাই অতি সোনকালে ইয়াৰ ব্যৱস্থা কৰিব দিয়া তো আগন্তুক সময়ত নিশ্চয় অলপ দিনৰ ভিতৰতে আপোনালোকৰ ভাল খবৰসমূহ ওলাব ভাল খবৰসমূহ ওলালে নিশ্চয় আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম তো আজি এইখিনিয়ে আছিলে আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনালোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ ভিডিঅ'ৰ আপোনালোকক প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো বহুত বেছি শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ তো আগন্তুক সময়ত নতুন খবৰসমূহ পাই থাকিলে আৰু এনেধৰণৰ বাতৰি আপোনালোকে চাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব